মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ পেজ নম্বৰ 147 থকা কোৱেশ্চন নম্বৰ 1 2 আৰু 3 সমাধান তোমালোকে স্ক্ৰীনত দেখা পাইছা ক্লাছ 6 মেথ পেজ নম্বৰ 147 ৰ কোৱেশ্চন নম্বৰছ 1 2 আৰু 3 সমাধান এই পাৰ্টটোৰ নাম হৈছে আমাৰ কি ভগ্নাংশ পাৰ্টটোৰ আগৰ ভিডিঅ'খিনি মই বনাই থৈছো সেই ভিডিঅ'ৰ লিংকবোৰ মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিম তোমালোকে সেইবিলাক ভিডিঅ' চাই ল'বা আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শেয়াৰ কৰিবা যেনে যাতে বাকি ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ সুযোগটো পাব পাৰে তো মই আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো কোৱেশ্চন নম্বৰ 1 কি কৈছে চোৱা তলৰ চিত্ৰটো চাই খালি ঠাই পূৰ কৰা এই চিত্ৰ দিয়া আছে আৰু তলত খালি ঠাই দিয়া আছে এই চিত্ৰটো চাই পেলাই খালি ঠাই পূৰ কৰিব লাগিব তোমালোকে চোৱা এইটো এটা গোল বৃত্তৰ ছবি এইটো বৃত্ত তো এই বৃত্তটোত মুঠ 16টা অংশ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা 15 16টা এই 16টাৰ ভিতৰত এটা দুটা তিনিটা চাৰিটা পাঁচটা অংশ আমাক ৰং কৰা হৈছে তো ৰং কৰা অংশৰ ভগ্নাংশ যদি আমি লিখোতে কেনেকৈ হ'ব এই 16টা মুঠ অংশ তাৰে পাঁচটা অংশ ৰং কৰা হৈছে তো 16 ভাগৰ 5 হল এইটো ভগ্নাংশ আৰু ইয়াত কি কৰিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ইয়াত সাতটা অংশ ৰং কৰা হৈছে মুঠ 16টাৰ ভিতৰত মুঠ হল আমাৰ 16টা এতে এই দুটো অংশ এই ৰং কৰা অংশ আৰু এই ৰং কৰা অংশখিনি একেলগ কৰাৰ পিছত কি ইয়াত পাঁচটা ইয়াত সাতটা তো 5 আৰু 7 যোগ কৰিলে কি হ'ব 12টা 1 2 3 4 5 6 7 8 9 10 11 12 তো মুঠ তো 16টাই আছে ইয়াতে তলত 16 হ'ব ওপৰত হৈ যাব এই দুটাৰ যোগফল 12 আমাৰ এইটো হৈ গল সেইকাৰণে কৈছে তলৰ চিত্ৰটো চাই খালি ঠাই পূৰ কৰা আমি চিত্ৰ চাই খালি ঠাই পূৰ কৰি দিলো এই চিত্ৰটোৰ ভগ্নাংশৰ ৰূপ হল 5/16 এই চিত্ৰটোৰ ভগ্নাংশৰ ৰূপ হল 7/16 আৰু এই চিত্ৰটোৰ ভগ্নাংশৰ ৰূপ হল 12/16 এইটো আমাৰ কমপ্লিট তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া 2 নম্বৰটো আলোচনা কৰিম তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নটো কি চোৱাচোন ইয়াতে কৈছে আমাক 2 নম্বৰত কৈছে 19/24 - 13/24 = 6/24 এটো ঠিকই আছে 19 ৰ পৰা 13 বাদ দিলে 6 থাকে আৰু একে ধৰণৰ যদি হৰ থাকে তেতিয়া হলে আমি ওপৰৰ দুটাৰ পৰা প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিলে যেটো পোৱা যায় হেতু হয় হোৱাকৈ ওপৰৰ দৰে চক্ৰ আঁকি বুজাই দিয়া এই ভগ্নাংশটোৰ এই যে সমাধান কৰিছে ইয়াক আমি চক্ৰ আঁকি পেলাই চিত্ৰ আঁকি পেলাই বুজাই দিব লাগে তো তোমালোকে চোৱা চিত্ৰ অঙ্কন কৰিছো মই তলত 24 আছে মানে কি 24টা অংশ হ'ব তাৰে 19টা ৰং কৰা হ'ব লাগিব তো ইয়াতে 24টা অংশ আছে তাৰে 19টা ৰং কৰা অংশ বিয়োগ মুঠ 24টা আছে চোৱা 13টা ৰং কৰা হ'ব লাগে তো 13টা ৰং কৰা অংশ আছে তো এই যে 19টা ৰং কৰা অংশৰ পৰা 13টা ৰং কৰা অংশ বিয়োগ চিন আছে বিয়োগ কৰি দিলে কি হ'ব 19ৰ পৰা 13 বিয়োগ কৰিলে কি হ'ব 6 হ'ব ইয়াত 6টা ৰং কৰা অংশ আছে ঠিক আছে মুঠ 24টাৰ ভিতৰত তো 6/24 তো 19 ৰ পৰা 13 বিয়োগ কৰিলে 6 থাকে আৰু 24 হৰ দুটা একে আছে গতিকে এনেকুৱা ধৰণৰ সমাধান আমি কৰিব পাৰো যদি হৰ দুটা একে হয় তেনেকুৱা ভগ্নাংশৰ যোগ আৰু বিয়োগ কৰা কামটো খুব ইজি হয় তো এইটোৱে হল আমাৰ সিস্টেম ইয়াৰ পিছত কিন্তু একে হৰ থকা ভগ্নাংশৰ যোগ আৰু বিয়োগ আমি কৰিবলৈ চেষ্টা কৰিম তোমালোকে নিশ্চয় বুজি পাইছা এই দুটা প্ৰশ্ন এতিয়া আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 3 তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 3 ত কি কৈছে মান উলিওৱা প্ৰথম অংকটো দিছে 3/17 + 4/17 + 6/17 এটো মান উলিয়াব লাগে অৰ্থাৎ যোগ চিন আছে মানে যোগ কৰিব লাগে কেনেকৈ কৰিম ভগ্নাংশ বিলাকৰ হৰ বিলাক কিন্তু একে আছে তো হৰ বিলাক যদি একে থাকে খুব সিম্পল তুমি 17 লিখিবা আৰু এই কেটা ওপৰত যোগ কৰি লিখিব লাগে 3 + 4 + 6 = কি হ'ব চোৱা 17 কিন্তু as it is থাকিব তাৰ মানে এই হৰ বিলাকৰ লসাগু তো লসাগু যদি বেলেগ বেলেগ হলে তেনে আমি লসাগু উলিয়াব লাগে ইয়াত যেহেতু সকলো কেটা হৰ একে আছে গতিকে এটা হ'ব যোগ কৰা 3 + 4 7 7 + 3 7 + 6 কিমান হ'ব 13 এইটো আমাৰ হৈ গল ঠিক আছে 2 নম্বৰটো চোৱা 2 নম্বৰত 19/26 + 13/26 এইটো একেই তলত 26 হ'ব ওপৰত 9 প্লাস মই 19 যদি কৈছো ভুল হৈছে 9 হা 9 প্লাস কি হ'ব 13 যোগ কৰি দিয়া 26 তলত হ'ব 2 22 হল হয়নে 22/26 3 নম্বৰটো চোৱা 29/51 + 31/51 তো হৰ কেটা যদি একে হয় তেতিয়া হলে নিয়মটো একে হ'ব তলত 51 হ'ব
ওপৰত 29 প্লাছ 31 যোগ কৰিলে কি হ'ব তলত কিন্তু 51 থাকিব এই দুটা যোগ কৰিলে হ'ব 60 হৈ গ'ল ঠিক আছে যোগ কৰিলে হৈ যাব আমাৰ 60 ইয়াৰ পিছত তোমালোকে বাকি অংকবিলাক চোৱা 4 নম্বৰটো কি কৈছে 1 প্লাছ 7/23 আমি 1ক কি কৰিম যেহেতু এই ভগ্নাংশটোৰ হৰ 23 আমি ইয়াতে 23/23 লিখিম অৰ্থাৎ কটাকটি কৰিলে 1 হ'ব 1ৰ ঠাইত আমি লিখিব পাৰো এনেকে নেকি 7/23 এতিয়া আমি আগৰ নিচিনা কৰিম 23 থাকিব ইয়াতে প্লাস ওপৰত 23 প্লাস 7 কি হ'ব এটো 23 প্লাস 7 30 তলত হৈ যাব 23 বুজিলা যদি 1 থাকে 1ক আমি পৰৱৰ্তী ভগ্নাংশটোৰ লগত যেটো হৰ আছে হে তেনেকুৱা হৰ আৰু লব দুটা বনাই প্লাই 1টোক আমি ভগ্নাংশত কনভাৰ্ট কৰি ল'ব লাগে তেতিয়া হলে আমাৰ অংকটো কৰিবলৈ ইজি হয় ঠিক আছে এই অংকটো চোৱা 5 নম্বৰ 27 সেম আছে 27 লিখিবা ইয়াত কিন্তু আকৌ বিয়োগ কৰিব লাগিব সেম যোগৰ ঠাইত বিয়োগ আছে তো 23 লিখিবা -10 কি হ'ব 27 থাকিব তলত 23 পৰা 10 বিয়োগ কৰিলে 13 হ'ব এটো হৈ গ'ল ক্লিয়াৰ এবাৰ চোৱা 6 নম্বৰ অংকটো কি 6 নম্বৰত দিয়া হৈছে 14/25 -11/25 তো 25 আমাৰ আহিব ইয়াতে ওপৰত থাকিব 14 -11 কি হ'ব 14 ৰ পৰা 11 গলে 3 থাকিব তলত থাকিব 25 এটো হৈ গ'ল ক্লিয়াৰ এইবাৰ তুমি চোৱা আমাৰ 7 নম্বৰ অংকটো ইয়াত 1 দিয়া আছে আগৰটো নিচিনা কি কৰিম 1 ৰ ঠাইত আমি কি কৰিম যেহেতু দ্বিতীয় ভগ্নাংশটোৰ হৰটো আছে আমাৰ 35 গতিকে আমি ইয়াতে 35/35 লিখিম -31/35 এতে সমাধান কৰি দিয়া 35 থাকিব ইয়াতে তো ইয়াতে 35 - 31 হ'ব বিয়োগ কৰিলে কি হ'ব 4/35 ওকে 7 নম্বৰ লৈকে হল আমাৰ আৰু এটা অংক আছে এটো মই কৰি দিবলৈ চেষ্টা কৰিছো তোমালোকে ভিডিওটো চাই থাকা সোয়া এই অংকটো হল 4 - 14/4 এটো আমি কেনেকৈ কৰিম তোমালোকে চাই যাব এতিয়া দ্বিতীয় ভগ্নাংশটোৰ হৰ কি আছে 4 আছে গতিকে ইয়াৰ হৰটো আমি 4 বনাম কেনেকৈ বনাম কিন্তু ইয়াত আছে 4 তো আমি যদি 16 দি প্লাস 4 লিখো কটাকটি কৰিলে 4 থাকিল কোনো অসুবিধা নহয় ইয়াত হ'ব 14/4 তো 4 মানে 16/4 একই কথা এতিয়া তুমি কি লিখিবা তলত 4 লিখিবা ওপৰত 16 - 14 লিখিবা ঠিক আছে তো 16 ৰ পৰা 14 বিয়োগ কৰিলে কি থাকিব 2 থাকিব তলত থাকিব 4 আমি কটাকটি কৰিব পাৰো 2 1 গুণ 2 2 2 গুণ 4 তো 1/2 এটো আমাৰ হৈ গ'ল তো মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওতে এইখিনি লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ